কিয় এই অসমীয়া খিলঞ্জীয়া মানুহখিনিক তিৱা মানুহখিনিক অতৰাই পেলাই তাত টাউনশ্বিপ বনাব বিচাৰিছে কি যুক্তিত প্ৰসংগ এবাৰ জাগিৰোড প্ৰসংগ তিৱা সকলৰ ওপৰত চলা অত্যাচাৰ আমি মনে মনে থাকিম আমি আশা কৰিম মই প্ৰথমতে কৈছিলো যে এখন নতুন চৰকাৰ আমাৰ ভাল লাগিছে আমি আশা কৰিছো যে তেওঁলোকে ভাল ভাল কাম কৰিব কাৰণ ইমানবোৰ মানুহে যেহেতু ভোট দিছে যেহেতু ইমানবোৰ মানুহে আস্থা দেখুৱাইছে হয়তো কিবা ভাবিয়েই দেখুৱাইছে কাম কৰিব বুলিয়ে ভাবিছে কিন্তু কামটো এনেকুৱা কাম যে অসমৰ মানুহক অসমৰ পৰাই উলিয়াই পঠিওৱাৰ এটা চক্ৰান্ত ৰচিব তাত টাউনশ্বিপ কৰিব তাৰ খিলঞ্জীয়া মানুহৰ ঘৰ ভাঙি সুধক যিসকল মানুহে তাত ঘৰ ভাঙিবলৈ তাক নিৰ্দেশনা দিছে তেওঁলোকে গৈ সেই তিৱাসকলৰ ওচৰত থিয় হৈ এবাৰ সুধক যে কিমান বাৰ ঘাম পৰিছে তাত কিমান কপালৰ ঘাম পেলাই তাত সেই ঘৰখন বনাইছে যতে ততে চকু ফুৰালে মোৰ মাটি মোৰ ঘৰ বুলি ক'ব পৰা সেই ডাঙৰ ডাঙৰ বিধায়ক বিলাকে মন্ত্ৰী বিলাকে বুজি নাপায় সেইখন ঘৰৰ মূল্য কিমান আৰু আজি তাত ইমানবোৰ মানুহ বাৰ 1500 ঘৰ মানে কিমান পৰিয়াল আছে তাত তেওঁলোকৰ মাটিৰ পৰা উচ্ছেদ কৰিব আৰু তেওঁলোকক কম্পেনসেচন দিয়া হ'ব 1 লাখ টকা 1 লাখ টকাত আৰু আমি প্ৰশ্ন কৰো যে কিয় ইমানবোৰ ছাত্ৰ সংগঠন কিয় জনজাতীয় প্ৰত্যেকটো জনজাতিৰ বাবে এটা এটা ছাত্ৰ সংগঠন লাগে এনেকুৱা যেতিয়া এটা অৱস্থা হয় কিয় একত্ৰিতভাৱে আমি থিয় হ'ব নোৱাৰো কিয় আমি ভয় লাগে আমাৰ কিয় আমি ভাবো যে এটো তেওঁলোকৰ সমস্যা নহয় এটো আমাৰ সমস্যা যেনেকৈ কাৰ্বি আংলং জলুতে খেৰণী জলুতে প্ৰত্যেকগৰাকী খিলঞ্জীয়া একত্ৰিত হৈছিল যেতিয়া বহিৰাগতৰ বুকু কপিছিলে চৰকাৰেও নিজেই চকু দিবলৈ বাধ্য হৈছিল তেনেকৈ একত্ৰিত হৈ থাকক আৰু অসমৰ মানুহে বিচাৰিলে কৰিব নোৱাৰা কাম একোৱেই নাই অসমীয়া আমি তেওঁলোকৰ লগত আছো সকলো থাকিব লাগে আপুনি যদি নিজকে অসমীয়া বুলি কৈছে তিৱাসকলৰ লগত থিয় দিওতে কাৰোবাৰ বিৰুদ্ধে থিয় হোৱা যেন অনুভৱ নকৰিব চৰকাৰৰ বিৰুদ্ধে নহয় চৰকাৰৰ এটা সিদ্ধান্তৰ বিৰুদ্ধে আৰু যদি চৰকাৰে সেই জনজাতিটোৰ এই অসমখনৰ বিভিন্ন জনজাতীয় লোকক সন্মান জনাই তেনেহলে তেওঁলোকে সেই কাম কৰিবলৈ নিবিচাৰে ৰাইজে নখ জুকাৰিলে নৈ বয় আমি নৈ বুৱাব নালাগে আমি এটা উচ্ছেদ জোৰ খিলঞ্জীয়া মানুহক তাত অত্যাচাৰ কৰি তাত উচ্ছেদ কৰোৱা হ'ব বুলি ইতিমধ্যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে সেই মানুহখিনিৰ লগত থিয় হ'ব লাগে মই তেওঁলোকৰ লগত আছো কাৰণ মই প্ৰথমতে এগৰাকী খিলঞ্জীয়া এগৰাকী স্বাভিমানী অসমীয়া আৰু তাৰ পিছত